যোগেন, যোগেন, বোলো যোগেন, ঘৰত আছানে নাই? ককাইদেউ, এই আছোঁ। এই ৰাতিপুৱা ভাতমুঠি খাবলৈ লৈছিলোঁ। পথাৰলৈ গৈ পেলাই বোকা দি থৈ আহিলোঁগৈ। যিকণ মাটি আছে তাতে বোলো সেই দুডাল এডাল ধান ৰুই থ'লে তেওঁ সেই কেইদিনমান খাবলৈ হ'ব বুলি এই বোকা দি থৈ আহিলোঁ। এওঁ যাব আৰু ৰুবলৈ। বহকচোন বহক। আমাৰ ঘৰত আজি কিহলে বা আহিলে। বৰ ভাল কৰিলে। বহক ককাইদেউ বহকচোন। ভালেই কৰিছা। খেতি বাতি মানুহে কৰিব লাগে। পাচলিৰ দিনত পাচলি কৰিব লাগে আৰু ধান হোৱাৰ দিনত ধান অকণ কৰিব লাগে, নহয় জানো? দুমুঠি এমুঠি যি হয় ওলাব আৰু। ময়ো সেই তেনেকৈ সেই বাৰীৰ পাছফালে সেইকণতে এই পাচলি চাচলি কৰোঁ আৰু অকণমান। পিছে হেৰি, মই তোমাৰ ওচৰলৈ এটা কথা লৈ আহিছিলোঁ বুজিছানে? সেইদিনাখনি মই চহৰলৈ গৈছিলোঁ। জানাই নহয়, মই এইবোৰ মানে এইবোৰ ক্ষেত্ৰত লাগোৱেই। ল'ৰা ছোৱালী এইবোৰ বিয়া পাতি দিয়া মেলা আৰু চোৱা চিতা এইবোৰ কোৱা দায়িত্বত আছাই নহয়, গম পোৱাই নহয় মোৰ কথা। আমাৰ মানে দূৰ সম্পৰ্কীয় বাইদেউ এজনী আছিলে চহৰত। তাৰপৰা তাই মোক চহৰতে লগ পাই সিহঁতৰ ঘৰলৈ লৈ গ'ল। তাৰপৰা ক'লে যে বোলে হেৰি, মোৰ ল'ৰাটোলৈ ছোৱালী এজনী চাই দেচোন। মই টপককৈ পাহি কথা মনত পৰি গ'ল নহয়। মই বোলো তাকে তোমালোকে দিয়া নে নিদিয়া তাকে সুধিবলৈ আহিছোঁ। আৰু চিন্তা নকৰিবা দেই, ল'ৰাটো ঘৰত অকল ল'ৰাটো আৰু মাকহে। বাকী আমাৰ পাহিয়ে একো কাম বন কৰিব নালাগে। বৰ ধনী ঘৰৰ মানুহ, একেবাৰে কাম বন কৰা মানুহ ঢেৰ আছে, কি ক'বা আৰু। মই বোলো সেইকাৰণে দিয়া নে নিদিয়া কথাটো সুধি পেলাই তাই ফোনৰ নাম্বাৰটো দি পঠিয়াইছে। মই ফোন কৰি দিম, আহিব আৰু। মানে ঘৰ ধৰি খাব পৰা ছোৱালী লাগে বুজিছানে? আছে ঢেৰ ছোৱালী আছে গাঁওখনত, কিন্তু মোৰ আকৌ সেইবোৰ পচন্দ নহয়। মই সেইকাৰণে পাহি কথা ভাবিলোঁ। তুমি বা এতিয়া কি কোৱা? হয় নেকি? চহৰৰ কেইবাটাও সম্পৰ্ক আহিছে জানেনে, কিন্তু মই দিবলৈ বৰকৈ বিচৰা নাই। কাৰণ মই আকৌ তেওঁলোকে বিচৰা ধৰণে যৌতুক দিব নোৱাৰিম। আপুনিতো আমাৰ পৰিস্থিতিটো জানেই, দুবেলা দুমুঠি যেনে তেনে খাই বৈ জীয়াই আছোঁ আৰু। এনেকুৱা স্থলত আৰু দামী মই যৌতুক দিব নোৱাৰোঁ। সেইকাৰণে মই ভাবিছোঁ আৰু কি আৰু, যি পাওঁ তালৈকে দিম আৰু ছোৱালীজনী। ইমানো আৰু ধনী ঘৰো বিচৰা নাই, যেনে তেনে চলি থাকিব পৰাকৈ এঘৰ পালেই হ'ল আৰু, তেনেকৈ ভাবিছোঁ। যদি আপুনি আৰু ভাল দেখে, আমাৰ পৰিস্থিতিটোৰ কথা কয় আৰু তেওঁলোকেও যদি বুজে, তেতিয়া আগবাঢ়িব পাৰি। যদি তেওঁলোকে না কয়, আপুনি বৰ জোৰ নকৰিব দেই ককাইদেউ। আমাৰ আগলৈ না পাছলৈ না ছোৱালী এজনীয়ে, তাইকো যদি বিয়া দি পেলাই শান্তি নাপাওঁ আৰু তেতিয়াহ'লে আৰু কি হ'ব কওকচোন। সেইকাৰণে কৈছোঁ। তুমি সেইবোৰ এনেই মিছাতে টেনশ্যন লৈছা তুমি সেইবিলাক চিন্তা নকৰিবা। মই সেইবোৰ পাতিম নহয়। আৰু মানুহজনী তেনেকুৱা নহয়, সা সম্পত্তি টকা পইচা সিহঁতৰ অভাৱ নাই। সিহঁতে যৌতুকলৈ আশা নকৰে বুজিছা নাই। মই মুঠতে তোমাৰ পৰা কথাটো ল'বলৈ আহিছোঁ। তুমি মানে ছোৱালীজনীক বিয়া দিয়া নে নিদিয়া সেইটো কথাটো ল'বলৈ আহিছোঁ। যদি দিয়া তেতিয়া মই কথা পাতিম নহয়, তুমি কোনো চিন্তা নকৰিবা। মই থাকোঁতে কিহৰ চিন্তা। মই পাতিম তেতিয়াহ'লে দেই। মই তেওঁলোকক মাতি দিম, ল'ৰাই ছোৱালীক চাব, ছোৱালীয়ে ল'ৰাক চাব, হৈ যাব আৰু। তাতকৈ কি লাগেনো, হয় নহয়? তেওঁলোক দুজন সুখী হ'লেই হৈ যাব। বাকী তেতিয়াহ'লে মই উঠোহে, মোৰ আৰু বেলেগ কাম এটাও আছে। হ'ব দিয়ক তেতিয়াহ'লে ককাইদেউ। যদি আপুনি ভাল পাইছে আৰু মোক ক'বলগীয়া একো নাই। মুঠতে মোৰ ছোৱালীজনী সুখত থাকিব পাৰিলেই হ'ল আৰু। হ'ব, তুমি চিন্তা নকৰিবা। এনেদৰে পাহি চহৰৰ ল'ৰাটোৰ লগত বিয়া হৈ গ'ল। কি হ'ল, তুমি যে এতিয়ালৈকে হোৱা নাই? নাই মানে এনেই হোৱা নাই। আপুনি ইমান সময় ক'ত আছিলে? কি হ'ল, তোমাৰ আজি এইখন ঘৰত প্ৰথম দিন, আৰু তুমি প্ৰথম দিনেই মোক যে একেবাৰে CID গতে জেৰাও কৰিছা। মই মোৰ ঘৰত য'তে নাথাকোঁ, তোমাৰ কি হ'ল? কি লাগে তোমাক? মানে নহয়, আপুনি ইমান সময় ক'ত আছিলে সেইটোহে সুধিছোঁ। আৰু মই আপোনাক জেৰা কৰা নাই নহয়। সেইটো এতিয়া মই আপোনাক সুধিব পাৰোঁ, কাৰণ আপুনি মোৰ এতিয়া পতি, মানে মোৰ মানুহজন। সেইকাৰণেহে মই আপোনাক সুধিছোঁ। প্লিজ সেইবোৰ কথা বাদ দিয়া। আৰু শুনা, মই তোমাক একমাত্ৰ এইখন ঘৰলৈ বিয়া কৰাই আনিছোঁ মাৰ কাৰণে। আৰু তোমাৰ কিবা প্ৰয়োজন হ'লে এইখন ঘৰত কাম কৰা মানুহ আছে আৰু মা আছে, তেওঁলোকক ক'বা, মোক কৈ নাথাকিবা। আৰু মই তোমাৰ লগত
একেটা ৰুমতে থাকিব নোৱাৰোঁ। মই মানে হল ৰুমত শুমগৈ। তুমি ইয়াত শুই থাকা, নিশ্চিন্ত মানে শুই থাকা। আৰু মোৰ কেইটামান অফিচৰ কামো আছে, মই কৰি লওঁগৈ। গুড নাইট। এয়া কি এখেতে এইবোৰ কি ক'লে? বিয়াৰ প্ৰথম দিনাই যে ইমান ইমান কাৰাকৈ কথা কৈছে। আৰু বিয়া পাতিবলৈ যদি মত নাছিলে মোক কৈ দিয়া হ'লেও হয় দেখোন। মই কোনো পক্ষে বিয়াত নবহিলোহেঁতেন নহয়। এতিয়া আকৌ বিয়া পাতি এইবোৰ কি নাটক কৰিছে? বোলে মাকৰ বাবেহে বিয়া পাতিছে মোক। নাজানো আৰু কি যে হ'ব আৰু। এনেদৰেই অভিয়ে পাহিক কথা শুনালে আৰু শুনাই পেলাই গুচি গ'ল। পাহিয়ে ৰুমতে অকলে অকলে বহি পেলাই কান্দি আছে আৰু অভিয়ে কোৱা কথাবোৰ চিন্তা কৰি আছে। পিছদিনাৰ ৰাতিপুৱাৰ কথা। বোৱাৰী, সাৰ পালা হ'বলা। মই তোমাক গৈ পেলাই মাতিছিলোঁগৈ, কিন্তু তুমি সাৰেই নাপালা। মই ভাবিছোঁ বিয়া ভাগৰ মৰাই নাই চাগে, শুৱক বেচেৰীজনী, সেইদে বুলি আৰু নামাতিলোঁগৈ। আমাৰ আকৌ এইফালে নিয়ম এটা আছে নহয়। প্ৰথম বোৱাৰীজনী আহিলে ঘৰখনলৈ কিবা এটা বনাই খুৱাব লাগে। হাজাৰ কাম কৰা মানুহ থাকিলেও বোৱাৰীজনী হাতেৰে প্ৰথম দিনা কিবা এটা নহয় কিবা এটা ঘৰৰ মানুহক খুৱাব লাগে। সেইকাৰণে ময়ো ভাবিছোঁ তুমি আজি তোমাৰ হাতেৰে কিবা এটা বনাই পেলাই আমাক খুওৱা আৰু সকলোকে। অঁ মা, হ'ব দিয়ক, কিন্তু কি বনাম সেইটো কওক। কোনে কি বা খাই ভাল পায়? কাৰো একো আপত্তি নাই। মুঠতে তুমি আজি প্ৰথম দিনা মিঠা কিবা এটা বনাই খুওৱা। বাকীবিলাক কমলাই কৰিব বাৰু, তুমি চিন্তা নকৰিবা। হ'ব মা, মই অকণমান ক্ষীৰকে বনাওঁ নেকি? অঁ, বনোৱা বনোৱা। ক্ষীৰ খাই পেলাই আমাৰ অভিয়ে বৰ ভাল পায় আৰু ময়ো বৰ ভাল পাওঁ। শুনা, গাখীৰ ফ্ৰিজতে আছে, তাৰ পৰা উলিয়াই ল'বা। বাকী মই কমলাক পঠিয়াই দিওঁগৈ, তাই তোমাক অকণমান সহায় কৰি দিব পাৰিব। তুমি নাজানা নহয় আকৌ ক'ত বা কি বস্তু থাকে, ময়েই নাজানো জানানে। বাকী চব কমলাইহে পাকঘৰ চম্ভালে, তাইহে জানিব। ৰ'বা, মই তাইক পঠিয়াই দিওঁগৈ। হ'ব দিয়ক মা। মা ইমান ভাল মানুহ, কিন্তু ল'ৰাটোৱে যে কালি ৰাতি এইখিনি কথা ক'লে, মাক জানো মই সুধিম? নাই নাই, মই মাক সুধিব নোৱাৰোঁ, কাৰণ মানুহগৰাকী ইমান মৰমীয়াল, ইমান মৰম কৰিছে। মানে ইমান মৰমেৰে কথাবোৰ কৈছে, মোৰ কিবা নিজৰ মামা দৰেই লাগিছে। নাই নাই, মই এইবিলাক কথা কৈ পেলাই তেওঁৰ অন্তৰত দুখ দিব নোৱাৰোঁ। যিমান দিনলৈকে পাৰিম আৰু সহ্য কৰি যাম। ভগৱান আছে নহয়, বাকীখিনি ভগৱানৰ ওপৰতেই দিছোঁ আৰু। এনেদৰেই দিনবিলাক পাৰ হ'ল। মা, আজি বহুদিনেই হ'ল নহয়, মানে মই বিয়া হৈ অহা। মাৰ ঘৰলৈ আজিলৈকে যোৱা হোৱাই নাই। মই ভাবিছোঁ আজি মাৰ ঘৰৰ পৰা আহোঁগৈ নেকি? অঁ, ভালেই কৰিছা অ'। যোৱা যোৱা, মা দেউতা অকলেহে আছে। যোৱা, খা খবৰ এটা লৈ আহাগৈ। আৰু নিয়ম এটাও আছিলে নহয়, দেখিছানে? মই পাহৰিয়ে থাকিলোঁ অ'। মানে বয়স হৈছে যে। ৰ'বা, অভিকে কওঁ, সিও যাওক তোমাৰ লগত। অভি, তই বোৱাৰীক লৈ যাচোন। বোৱাৰী মাকৰ ঘৰলৈ যাওঁ বুলি কৈছে। যাওক, তাইও ছোৱালী এজনীহে, মাক দেউতাকলৈ মনত পৰিছে চাগে। তই লৈ যা। আৰু তাইক কিবা কিবি অলপমান বজাৰ কৰি দিবি। মাক দেউতাক আছে নহয়। মা, মই যাব নোৱাৰোঁ। মই কেনেকৈ যাম? মোৰ বিদেশত এখন মিটিং আছে, মই তালৈ যাব লাগিব। মই ইয়াত তেনেকৈ কাৰোবাক মানে ঘূৰাই লৈ ফুৰাব নোৱাৰোঁ নহয়। গাড়ী আছে, 10টা ড্ৰাইভাৰ আছে, লৈ গ'লেই হ'ল দেখোন। মই নাযাওঁ দেই। আৰু কিবা বজাৰ চজাৰ কৰিবলৈ হ'লে ড্ৰাইভাৰৰ সৈতে কৰাই মেলি লৈ গ'লেই হ'ল। মই নোৱাৰোঁ। আৰু মোৰ আজি ৰাতি মোৰ ফ্লাইট আছে, মই বিদেশলৈ যাব লাগিব। মোৰ ডাঙৰ মিটিং এখন আছে। অভি, তই ৰাতিহে ফ্লাইটত যাবি? এতিয়া দিনতে গৈ এপাক আহিলেনো কি হয়? মা, মই নোৱাৰোঁ বুলি কৈছোঁ নাই। নোৱাৰোঁ বুলি ক'লে আৰু মোক জোৰ কৰি নাথাকিবা। ড্ৰাইভাৰ আছে, গাড়ী আছে, লৈ গ'লেই হ'ল দেখোন। কিয় মোক জোৰ কৰি আছা? মই নোৱাৰোঁ যাবলৈ। তেওঁ মাক দেউতাক তেওঁ গৈ থাকক, মোক কি আকৌ? অভি, তই কিয় তেনেকৈ কৈছ? তেওঁ মাক দেউতাকো তোৰ মাক দেউতা নহয় নেকি? তেওঁ এতিয়া মোক যেনেকৈ নিজৰ মাক বুলি ভাবে, তয়ো তেওঁ মাক দেউতাকক নিজৰ বুলি ভাবিব লাগিব, তেতিয়াহে। মা, মই কাকো মাক দেউতাক বুলি মই ভাবিব নোৱাৰোঁ। মই যাওঁ, মোৰ অফিচত কাম আছে। অভি, অভি, শুনচোন।
হ'ব দিয়ক মা, মই আজি নগ'লেও কাইলৈ যাম। আৰু তেওঁক জোৰ কৰি নাথাকিব, তেওঁ বিদেশত কিবা মিটিং আছে বুলি কৈছে নহয়। যাওক দিয়ক মা, মই পাৰিম নহয়, আপুনি চিন্তা নকৰিব। বোৱাৰী, পোৱা হ'লে ময়ে গ'লোহেঁতেন, কিন্তু এতিয়া মোৰ মানে কঁকালৰ বিষটো বৰ বেছিকৈ হৈছে আৰু ইমান দূৰ মই জাৰ্ণি কৰিবও নোৱাৰোঁ। সেইকাৰণে তুমি বেয়া নাপাবা, তুমি ড্ৰাইভাৰজনকে লৈ যাব লাগিব। হ'ব দিয়া, কাইলৈ ৰাতিপুৱাই যাবা তুমি। মা, হ'ব দিয়ক। এয়া কি, একেত দেখোন বেলেগ ছোৱালীৰ লগত। কালি দেখোন একেতে বিদেশলৈ যাম বুলি কৈছিলে, কিবা অফিচৰ মিটিং আছে। মিটিং এয়াই নেকি? কি যে হ'ব আৰু, মই আগলৈ নাযাওঁ, এইখিনিৰ পৰাই উভতি যাওঁগৈ, নহ'লে তেখেতে আকৌ মোক দেখিলে গালি পাৰিব। তোমালোকৰ ঘৰলৈ বাৰু মোক কিয় নিনিয়া? তুমি বিয়া পাতিলা ঠিকেই, কিন্তু তোমালোকৰ ঘৰলৈ মোক একেবাৰে লৈ যোৱা না। মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ। সেই গাঁৱলীয়া সেইজনী আহি পেলাই তোমালোকৰ ঘৰত দখল কৰিলেহি, আৰু মই মানে এনেকৈ থাকি যাম নেকি? নে তুমি সেই গাঁৱলীয়া সেইজনীৰ প্ৰেমত পৰিলা? নীলাক্ষী, তুমি ভাল কথা কৈছা দেই। মই সেই গাঁৱলীয়া সেইজনী প্ৰেমত পৰিম? বৰ হাঁহি উঠা কথা কৈছা। তাই নিজকে কি বুলি ভাবে আৰু নাজানো। মই হ'লে তাইক ভাল নাপাওঁ। তাইক মই মাৰ বাবেহে আনি দিছোঁ। মায়ে যি কৰে কৰি থাকক। প্লিজ, মই তোমাকেই ভাল পাওঁ নীলাক্ষী। তুমি কিন্তু মোক এৰি নাযাবা। মই তোমাক নিম বুলি কৈছোঁ যেতিয়া নিমেই। তাই থাকক নাথাকক মোৰ কোনো প্ৰয়োজন নাই। আৰু তাই মোৰ মানুহজনী নহয়, মোৰ ৱাইফ নহয়। তুমি একমাত্ৰ মোৰ ৱাইফ হ'বা, বুজিলা? কি? এখেতে এইবোৰ কি কৈছে? মানে এখেতে এই ছোৱালীজনী ভাল পায়? নাই, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। ঘৰলৈ গৈছিলা নহয়, আহিলা হ'বলা? মই ঘৰলৈ গৈ আহিলোগে। আপুনি বিদেশৰ পৰা পালেহি? নোপোৱা হ'লে মই তোমাক কথা সুধিব পাৰিলোহেঁতেন নেকি? আপুনি সঁচাকৈ বিদেশলৈ গৈছিলে নে ইয়াতে আছিলে, কওকচোন? তোমাৰ কিবা সন্দেহ আছে? নহয়, মই মানে কালি ঘৰলৈ যাওঁতেনে আপোনাক ৰাস্তাত দেখা পালোঁ এজনী ছোৱালীৰ লগত। মই প্ৰথমতে বিশ্বাস কৰা নাছিলোঁ। তাৰ পাছত যেতিয়া আপুনি সেই ছোৱালীজনীক কৈ থকা শুনিলোঁ যে গাঁৱৰ সেই ছোৱালীজনীক মই মাৰ বাবে বিয়া পাতিছোঁ, তাইক মই অকণো ভাল নাপাওঁ, তাইক মই দেখিবই নোৱাৰোঁ, এইবোৰ কিবা কিবি কৈ থকা শুনিছিলোঁ। আৰু আগতেও মই মানে আপোনাৰ মোবাইলত মাই লভ বুলি এটা নাম্বাৰে ইমান কল কৰে, আৰু আপোনাৰ মোবাইলত মই ফটোও দেখিছোঁ সেই ছোৱালীজনী। কোন হয় তেখেত? পাহি, তুমি মোক ক'ত দেখিলা? নাই মানে সেইজনী ছোৱালী মই ভাল নাপাওঁ জানা পাহি। মানে তাইৰ জহতে মোৰ চাকৰিটো আছে, সেইকাৰণে মই তাইক ভাল পোৱা নাটক কৰি থাকোঁ। তুমি এইবোৰ কথা আকৌ মাক নক'বা, মায়ে আকৌ মনত কষ্ট পাব। সেইকাৰণেও তুমি এইবিলাক বেয়া নাভাবিবা, বুজিলা নাই? মই তাইৰ আগত অকণমান তেল মাৰিবই লাগিব দিয়াচোন। প্ৰকৃততে মই তোমাকেই ভাল পাওঁ পাহি। আই লাভ ইউ। সঁচাকৈ মই তোমাক অন্তৰৰ পৰা ভাল পাওঁ। কি? আপুনি সঁচাই কৈছে? আই লাভ ইউ টু। সঁচাকৈ তুমি বৰ আকৰি দেই। হ'ব দিয়া বাৰু, এতিয়া মোলৈ ধুনীয়াকৈ চাহ একাপ বনাই আনা, গৈ যোৱা। ঠিক আছে, মই চাহ একাপ বনাই আনোগৈ, ৰ'ব। পাহিৰ গিয়েকে মিছা কথা ক'লে, আৰু পাহিয়েও গিয়েকৰ কথা সঁচা বুলি ভাবি ল'লে। এনেদৰে গিয়েক বাহিৰলৈ যাওঁ বুলি সেই ছোৱালীজনীৰ লগত হোটেলত থাকেগৈ, আৰু ছোৱালীজনীক সি বৰ ভাল পায়, তাইকেই আনিব। কাৰণ পাহিক মাকৰ বাবেহে বিয়া পাতিছে অভিয়ে। এনেদৰে কিছুদিন পাৰ হ'ল। এদিন পাহিয়ে মানে গিয়েক অফিচৰ পৰা অহালৈ ৰৈ আছিলে। আজি এখেত আহক, মই সকলো কথা ক'ব লাগিব। ময়ো যে তেখেতক কিমান ভাল পাওঁ। মই মিছাতেই তেওঁক সন্দেহ কৰি থাকোঁ। সঁচাকৈ তেওঁ বৰ ভাল মানুহ দেই। আহক, আজি তেওঁক মই মন প্ৰাণ খুলি সকলো কথা ক'ম। এয়া কি কৰিলে আপুনি? দেখা নাই নেকি, মই মোৰ মনৰ পচন্দৰ মানুহগৰাকীক বিয়া পাতি আনিছোঁ। এয়া আপুনি কেনেকৈ কৰিলে? মই থকাৰ অৱস্থাত আপুনি বেলেগ। কি হ'ল বোৱাৰী? কি হ'ল? তুমি ইমানকৈ চিঞৰিছা যে? অভি, এয়া তই কি কৰিলি? ইমান লক্ষ্মী বোৱাৰী এজনী ঘৰত থাকোঁতেলৈ তই বেলেগ এজনী? নাই, তই মোৰ ঘৰৰ পৰা ওলাই যা। তই ইয়াত থাকিব নোৱাৰ। তই এনেকুৱা কৰিবি বুলি মই ভবাই নাছিলোঁ। ইচ, সঁচাকৈ আজি মই বৰ লাজ পাইছোঁ। মই আজি পাহিৰ আগত বৰ লাজ পাইছোঁ। তই যে ইমান তললৈ নামিব পাৰিবি বুলি মই ভবা নাছিলোঁ।
ভালে ভালে কৈছো, মোৰ ঘৰৰ ভিতৰত নোসোমাবি। ওলাই যা তহঁত দুইটা। তহঁতৰ বাবে মোৰ ঘৰত কোনো স্থান নাই। ওলাই যা বুলি কৈছো, ওলাই যা। মা, ইমান নিচিঞৰিবচোন। ওচৰৰ পাজৰে মানুহে কি বুলি ভাবিব বাৰু? আৰু তেওঁলোকক ভিতৰলৈ সোমাবলৈ দিয়ক মা। হ'ব দিয়ক, যেনে তেনে আমি মেনেজ কৰি ল'ম আৰু। কিনো কৰিব, মোৰ কপালে বেয়া আছিলে মা। কিন্তু বোৱাৰী। মা, হ'ব দিয়ক। কাণখন পাতি শুনি ল, মই তহঁত দুটাক ভিতৰলৈ সোমাবলৈ দিবলৈ মন নাছিলে, কিন্তু মোৰ বোৱাৰীয়ে কোৱা বাবেহে মই তহঁতক ভিতৰলৈ সোমাবলৈ দিছো। হ'ব দিয়ক মা, আপোনালোক দুইজন আমাৰ ৰুমলৈকে যাওকগৈ। মা, মোৰ ৰুমটো তেওঁলোকক এতিয়া এৰি দিব লাগিব, আৰু মোৰ বাবে আপোনালোকৰ ঘৰত ঠাইডোখৰ হ'বনে মা? যদি নহয় মই ক'ৰবালৈ গুচি যামগৈ। আৰু মা, মই ঘৰলৈ কোনো পধ্যেই উভতি যাব নোৱাৰো, কাৰণ দেউতা মায়ে বৰ কষ্ট পাব মনত। হ'ব দিয়া বোৱাৰী, তুমি মোৰ ৰুমতেই থাকিবা। অহ ডাৰ্লিং, কিয় মন মাৰি আছা? কোনোবাই কিবা ক'লে নেকি তোমাক? অহ প্লিজ, মোৰ মূৰটো এনেই গৰম হৈ আছে, আৰু গৰম নকৰিবা। তোমালোকৰ ঘৰৰ মানুহে কি বুলি ভাবে হা নিজকে? কি বুলি ভাবে কোৱাচোন? মই পাকঘৰলৈ গৈছিলো, পাছে পাছে সেই গাঁৱলীয়া সেইজনী গৈছে, গৈ পেলাই মোক কৈছে কি খাব, কি বনাই দিম। তাই বনাই দিয়াবিলাক মই নেখাইহে পাৰিছো মাই ফুড। তাই কথা ক'বলৈ আহে, আৰু যেন এনেকুৱা দেখাইছে যে এইখন ঘৰৰ মালিকনী তাইহে। তাই গম পোৱা নাই নেকি এইখন ঘৰৰ মালিকনী প্ৰকৃততে কোন? আৰু তাই মোক ইমান বেয়াকৈ কৈছে নহয়, মই মানে কৈছো নহয়, মোৰ আজি সঁচাকৈ মোৰ মাথাটো গৰম হৈ আছে। আৰু এটা কথা নহয়, তুমি তাইক দেখোন এইখন ঘৰৰ পৰা উলিয়াই দিম বুলি কৈছা। কতা আজিলৈকে দেখোন তুমি উলিয়াবই পৰা নাই। ৰ'বা, মই উলিয়াই দিম নহয়। তুমি ইমান কিয় খং কৰিছানো? আৰু তোমাক বেয়াকৈ ক'বলৈ তাই কোন? ৰ'বা, তাইক মই আজিয়েই এইখন ঘৰৰ পৰা উলিয়াই খেদি পঠিয়াম। মই তোমাক কৈ দিছো হ'লে, সেই মানুহজনীক মোৰ অকণো হজম নহয়, আৰু মই দেখিবই নোৱাৰো। তাই মোৰ পিছে পিছে কিয় লাগি থাকে হা? যেন এইখন ঘৰত মই চুৰ কৰিবলৈহে আহিছো। মই তোমাৰ পত্নী নহয়, এইখন ঘৰত মই যেন একেবাৰে চোৰহে, তেনেকুৱা গতে মোক বিহেভ কৰিছে। আৰু এইখন ঘৰত যে মই কোনোৱে নহয় তেনেকুৱা গতে মোৰ ব্যৱহাৰ কৰিছে। আৰু কি বুলি ভাবে তাই হা? তাই নিজকে কি বুলি ভাবে? নহ'লে তুমি তাইক খেদা, নহ'লে মই এইখন ঘৰ এৰি গুচি যাম, কৈ দিছো হ'লে। হ'ব দিয়া, মই তাইক আজি খেদি দিম বুলি কৈছো নহয়। তুমি কিয় চিন্তা কৰিছা? আপোনাক কিবা লাগিছিলে নেকি? মানে আপুনি ইয়াত পালেহি যে মোক মাতি দিয়া হ'লেও হয়, মই গ'লোহেঁতেন নহয়। নাই, মোক একো নালাগে। মুঠতে মোক এটা তুমি সহায় কৰি দিলেই হ'ব। কি সহায় কওকচোন? পাৰিলে মই নিশ্চয় কৰিম। প্লিজ, মই তোমাক হাত কৰজোৰ কৰি কৈছো, তুমি এইখন ঘৰৰ পৰা ওলাই যোৱা। তোমাক নীলাক্ষীয়ে চকু পাৰি দেখিব নোৱাৰে, আৰু তাই তোমাক এইখন ঘৰত থকাটো বিচৰা নাই। মই সঁচাকৈ কৈছো, মই আকৌ কৈছো, তোমাক হাত কৰজোৰ কৰি কৈছো, তুমি এইখন ঘৰৰ পৰা গুচি যোৱা। আপুনি মোক হাত কৰজোৰ কৰি এইটো কথা নোকোৱা হ'লেও হয়, এনে কোৱা হ'লেও হয়। কিয় হাত কৰজোৰ কৰি কথা কৈছে? আপুনি মোৰ মানুহজন, আপুনি হাত কৰজোৰ কৰিব নালাগে নহয়। আপুনি যিটো কথা কৈছে, মই আপোনাৰ আদেশ মানি মই এইখন ঘৰৰ পৰা কাইলৈ ৰাতিপুৱাই গুচি যাম। আপুনি চিন্তা নকৰিব। আৰু মই ভগৱানৰ ওচৰত সদায় এটাই প্ৰাৰ্থনা কৰিম, যাতে আপোনালোক সকলো সুখী হৈ থাকক। থেংক ইউ, থেংক ইউ। পাহি, এয়া তুমি তাক কি ক'লা? কিয় তুমি যাম বুলি ক'লা এইখন ঘৰ এৰি? তাৰ যিমান অধিকাৰ তোমাৰো সিমানেই অধিকাৰ। কিয় যাম বুলি ক'লা? মই বেয়া পাইছো। তোমাক মই এইখন ঘৰৰ পৰা কেতিয়াও যাবলৈ নিদিওঁ। মা, হ'ব দিয়ক, মোৰ মানুহজনৰ আদেশ পালন কৰিবই লাগিব মা। তেওঁ বিচৰা নাই এইখন ঘৰত মই থকাটো। মা, আপুনি চিন্তা নকৰিব, মই আপোনাক ফোন কৰি পেলাই খবৰ লৈ থাকিম। আৰু আপুনি যাতে ভালে কুশলে থাকক। একো নহয় মা, মই যাবই লাগিব এইখন ঘৰৰ পৰা। আৰু আপুনি মোক আশীৰ্বাদ কৰিব মা, মই যাতে সদায় ভালে থাকো। আজনী পাহি এইখন ঘৰৰ পৰা নিজৰ ঘৰলৈ গুচি গ'লগৈ, কাৰণ অভিয়ে বিচৰা নাছিলে যে তাই এইখন ঘৰত থাকক। কাৰণ অভিয়ে নীলাক্ষীৰ কথা মতেই সকলো কৰিছে, আৰু নীলাক্ষীয়েও ভাবিছিলে যে এই থাকিলে গোটেই সম্পত্তিৰ ভাগ এইও ল'ব, সেইবাবে এইক পঠিয়াই দিয়াই ভাল হ'ব। সেইকাৰণে নীলাক্ষীয়ে মিছা কথা কৈ পেলাই পাহিক এইখন ঘৰৰ পৰা পঠিয়াই দিলে। পাহি সেইখন ঘৰৰ পৰা গুচি আহিলে, আৰু পাহি অহা আজি এসপ্তাহ মানেই হ'ল। এসপ্তাহৰ মূৰত এদিনৰ কথা। অ' মা, মোৰ মাথাটো ইমান ঘূৰাইছে। মা, অ' মা, মা। মাজনী, অ' মাজনী,
তোৰ কি হৈছে? হেৰি শুনকচোন, এইফালে আহকচোন। মা, মোক কি হোৱা বুলি কৈছে ডক্তৰে? মাজনী, মাজনী, তই মা হ'বলৈ ওলাইছ। মা, সঁচানে? মাজনী, সঁচা। পাহি মা হ'বলৈ ওলোৱা কথাটো পাহিহঁতৰ ঘৰখনে বৰ ভাল পাইছিল। ইফালে পাহিয়ে শাহুৱেককো ফোন কৰি ক'লে। শাহুৱেকে বৰ ভাল পালে। এনেদৰেই দিনবোৰ পাৰ হ'ল। আৰু এদিনৰ কথা, এইফালে শাহুৱেকে পাহিলৈ বৰ বেয়া খবৰ এটা দিলে। অভিৰ ডাঙৰ এক্সিডেণ্ট হৈছে। সি বাচে নে নেবাচে তাৰো আশা নাই। মা, তোমালোকেই যোৱা, মই নাযাওঁ। কাৰণ মই গ'লে সেইজনী মানে নীলাক্ষীয়ে কেনেকৈ কৈছে ফোনত শুনা নাই নেকি? সেইকাৰণে মই নাযাওঁ মা, তোমালোকেই যোৱা। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে অভি একো নহয়। হ'ব দে মাজনী, তই যি ভাল দেখ তাকেই কৰ। এইদে বুলি মাক দেউতাক অভিৰ খবৰ ল'বলৈ গ'লগৈ। পাহি মাক দেউতাকে অভিৰ খবৰ ল'বলৈ গ'ল, কিন্তু পাহি নগ'লে। কাৰণ নীলাক্ষীয়ে পাহিক বৰ বেয়াকৈ গালি পাৰিলে। আৰু এদিনৰ কথা, অভিক মেডিকেলৰ পৰা আনিলে, কিন্তু নীলাক্ষীয়ে অভিক কোনো যত্ন লোৱা নাই। মাকেহে যত্ন লৈ আছে। নীলাক্ষীয়ে অভিক দেখিবই নোৱাৰা হ'ল। নীলাক্ষী, কি হ'ল? আজিকালি তুমি যে মোৰ পৰা আঁতৰি আঁতৰি থাকা, আৰু মই মাতিলেও তুমি মোৰ কাষলৈ নাহা কিয়? কিয় মই আপোনাৰ ওচৰলৈ যাম? কিয় যাম কওকচোন? আপোনাৰ ওচৰলৈ গৈ মই কি পাম? মুঠতে মোক এতিয়া আপোনাৰ পৰা ডিভোৰ্চ লাগে। তাৰ বাদে মোক আৰু একো নালাগে। কিন্তু কিয় নীলাক্ষী? কিয়? মই তোমাক বহুত ভাল পাওঁ নীলাক্ষী। তুমি মোৰ পৰা কিয় ডিভোৰ্চ বিচাৰিছা? আৰু কিয় এনেকুৱা কৰিছা মোক? কাৰণ এতিয়া আপুনি আৰু পিতৃ হ'ব নোৱাৰে। কোনোদিনেই আপুনি পিতৃৰ সুখ নাপায়। আৰু ময়ো মাতৃৰ সুখৰ পৰা বঞ্চিত হ'ব লাগিব, বুজিলে? সেইকাৰণে মই আপোনাৰ পৰা ডিভোৰ্চ বিচাৰিছোঁ। আপোনাৰ লগত এতিয়া মোৰ আৰু জীৱন কটাবলৈ নোৱাৰোঁ। কাৰণ মই মাতৃত্বৰ সুখ বিচাৰোঁ। কিন্তু সেইটো আপুনি দিবই নোৱাৰে। মই আৰু আপোনাৰ ওচৰত থাকি কি কৰিম? সেইকাৰণে মই আপোনাৰ ওচৰৰ পৰা কাইলৈ ৰাতিপুৱাই গুচি যামগৈ। আৰু আপোনালৈ মই ডিভোৰ্চ পেপাৰত চাইন কৰি পঠাই দিম। আশা কৰোঁ আপুনিও মোক চাইন কৰি যাতে পঠাই দিয়ে। কিন্তু নীলাক্ষী, কোনো কিন্তু চিন্তু নাই। এনেদৰেই নীলাক্ষীয়ে অভিক কথা শুনাই পেলাই তাই কাপোৰ পেক কৰাত লাগি গ'ল। আৰু পিছদিনাখন ৰাতিপুৱাই তাই সেইখন ঘৰৰ পৰা মানে অভিহঁতৰ ঘৰৰ পৰা গুচি গ'ল। মা, মোক নীলাক্ষীয়ে এৰি থৈ গুচি গ'ল মা। মই বোলে তাইক মাতৃত্বৰ সুখ দিব নোৱাৰো, আৰু মই কোনোদিনেই বোলে পিতৃ হ'ব নোৱাৰো মা। কোনে কৈছে তই পিতৃ হ'ব নোৱাৰ বুলি? তই পিতৃও হৈছ আৰু মই আইতাকো হৈছোঁ। মানে আমাৰ পাহি মাক হৈছে। আৰু তই বাপেক হৈছ, মই আইতাক হৈছোঁ। এই খবৰটো মই তোৰ দুৰ্ঘটনা দিনাই গম পাওঁ, কিন্তু মই তোক নকলো। আজি কৈছোঁ। বৰ ভাল খবৰ অ'। মা, কি? মই পিতৃ হৈছো? আৰু বৰ ভাল খবৰ মা। মোৰ সন্তান পাহিৰ গৰ্ভত। অ' মা, ইমান ভাল খবৰ এটা দিছা। সঁচাকৈ মা, এইবিলাক মই চবচে মোৰ দুৰ্ঘটনা হ'ল যে এইবিলাক সকলো মোক কৰ্মফল বা। কাৰণ মই পাহিক যেনেকুৱাখিনি অত্যাচাৰ কৰিলো নহয় মা, সেই পাপৰ ফল মোক দিছে বা। মই ভুগিছো। মই পাহিক লৈ আহিম মা ইয়ালৈ, আৰু আমি সকলোৱে মিলি পেলাই ইয়াত থাকিম মা। মই আজিয়েই যাম পাহিক আনিবলৈ। হ'ব দে শুন, তই যা পাহিক লৈ আনগৈ। পাহি, সঁচাকৈ মোৰ আজি বৰ ভাল লাগিছে। আপুনি ইয়ালৈ কিয় আহিছে? আপুনিতো ইয়ালৈ নাহো বুলি কৈছিলে। মানে মোৰ ঘৰলৈ এতিয়া কিয় আহিছে? আৰু কি বিচাৰি আহিছে আপুনি? পাহি, কিয় তেনেকৈ কৈছা? মই মোৰ মানুহজনী আৰু মোৰ সন্তানক বিচাৰি আহিছো। আপোনাৰ সন্তান আৰু আপোনাৰ মানুহজনী ক'ত আছে? আপুনি নিশ্চয় বাটটো চাগে ভুল কৰিলে। কাৰণ আপোনাৰ মানুহজনী নীলাক্ষীহে, মই নহয়। সেইদিনা আপুনি মোক আপোনাৰ ঘৰৰ পৰা উলিয়াই দিছিলে নহয়। এতিয়া কিয় বিচাৰি আহিছে? আপোনাৰ মৰমৰ নীলাক্ষী ক'লৈ গ'ল? ইজনে সিজনকতো বৰ ভাল পাইছিলে নহয়। পাহি, আৰু লাজ নিদিবা তুমি মোক। নীলাক্ষীয়ে মোক এৰি গুচি গ'ল। তাই মোক ভালেই পোৱা নাছিলে, আৰু মোৰ চকু মুকুল খালে। সেইকাৰণে তোমাক বিচাৰি আহিছো, আৰু মই তোমাক নিবলৈ আহিছো আমাৰ ঘৰলৈ। মই নাযাওঁ।
মই ইয়াতেই থাকিম। প্লিজ পাহি, তেনেকুৱা কথা নক'বা। পাহি, মোক ইয়াৰ পৰা খেদি নিদিবা। মই তোমাৰ ওচৰত থাকি মোৰ সন্তান আৰু মোৰ মানুহজনীক মই যত্ন ল'ব বিচাৰিছোঁ আৰু মোৰ পাপৰ প্ৰায়শ্চিত্ত কৰিব বিচাৰিছোঁ। পাহি, তুমি মোক ইয়াৰ পৰা খেদি নিদিবা। অভিয়ে পাহিক ক্ষমা খুজিলে, কিন্তু পাহিয়ে অভিক ক্ষমা কেতিয়াও নকৰিলে। কাৰণ পাহি মনত পৰি গ'ল যে অভিয়ে সেইখন ঘৰৰ পৰা পাহিক উলিয়াই পঠিয়াইছিলে। আৰু এতিয়া নীলাক্ষীয়ে যেতিয়া অভি কেতিয়াও বাপেক হ'ব নোৱাৰা কথাটো গম পাই, নীলাক্ষী মাক হ'ব নোৱাৰা কথাটো গম পাই, নীলাক্ষীয়ে অভিক এৰি থৈ গুচি গ'ল। আৰু অভি মাকে অভিক ক'লে যে তই দেউতাক হৈছ, পাহিৰ তোৰ সন্তানৰ মাক হ'বলৈ ওলাইছে বুলি কোৱাত অভি আহি পেলাই পাহিহঁতৰ ঘৰ পালেহি আৰু পাহিক ক্ষমা খুজিলে, কিন্তু পাহিয়ে কেতিয়াও ক্ষমা নকৰিলে। অভিয়ে মনতে ভাবি ল'লে যে মই পাহিৰ ওপৰত কৰা ইমান অত্যাচাৰখিনি মই পাপৰ প্ৰায়শ্চিত্ত কৰিবই লাগিব বুলি পাহিক যত্ন ল'বলৈ ল'লে আৰু পাহিৰ সন্তানটোকো যত্ন ল'বলৈ ল'লে। আৰু পাহিক কেতিয়াবা অভিয়ে কয় যে আমাৰ এটি কন্যা সন্তান জন্ম হ'ব, তুমি চাবা, এনেকৈ কয়। আৰু পাহিক কোনো ধৰণৰ কাম কৰিবলৈ নিদিয়ে, সকলোবোৰ কাম অভিয়েই কৰে পাহিহঁতৰ ঘৰতে থাকি। আৰু পাহিয়েও মন গলি গ'ল, কাৰণ অভিয়ে ইমানেই যত্ন লৈছে তাই সকলো কথা পাহৰি অভিক আকৌ ভাল পাবলৈ ল'লে। যেতিয়া অভি আৰু পাহিৰ মাজলৈ এজনী কন্যা সন্তান আহিল। পাহি, মই তোমাক কৈছিলোঁ নে আমাৰ মাজলৈ এজনী ধুনীয়া পৰী আহিব বুলি? দেখিলা, এতিয়া মোৰ কথাটো শেষ হ'ল। এতিয়া পিছে তুমি কোনখন ঘৰলৈ যাবা? আপোনাৰ কথাটো সঁচা হ'ল দিয়ক। ভগৱানে আপোনাৰ কথা শুনিলে, কাৰণ আপুনি ছোৱালী মানুহক বৰ ভাল পাই যে। মই মোৰ পৰী দেউতাকৰ ঘৰলৈ যাম আকৌ, আৰু ক'লৈ যাম? পাহি, সঁচাকৈ আজি মোৰ বৰ ভাল লাগিছে। তুমি যে মোৰ ঘৰলৈ যাম বুলি ক'লা, মই আজি জিকিলোঁ পাহি, মই জিকিলোঁ। এনেদৰে অভি আৰু পাহি অভিহঁতৰ ঘৰলৈ গ'লগৈ আৰু সকলোবোৰ মিলা প্ৰীতিৰে থাকিবলৈ ল'লে।